হাই এভরিওয়ান, আজি আমি ডিসকাস কৰিম কেইটামান ইম্পৰ্টেণ্ট জেনাৰেল নলেজৰ কোৱেশ্চন আৰু এই গোটেইখিনি কোৱেশ্চন উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ পৰা লোৱা হৈছে। এই কোৱেশ্চন কেইটা উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ লগত ৰিলেটেড। প্ৰথমটো কোৱেশ্চন হৈছে নিম্নলিখিত কোনখন ৰাজ্যক উদীয়মান সূৰ্যৰ দেশ হিচাপে গণ্য কৰা হয়? উদীয়মান সূৰ্যৰ দেশ মানে ল্যান্ড অফ ৰাইজিং সান। ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ৰাজ্যক উদীয়মান সূৰ্যৰ দেশ ল্যান্ড অফ ৰাইজিং সান বুলি কোৱা হয়? অপশ্যন ক মিজোৰাম, খ অসম, গ অৰুণাচল প্ৰদেশ, ঘ ছিকিম। আৰু ইয়াতে কাৰেক্ট আনসাৰ হৈছে অপশ্যন গ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক কোৱা হয় উদীয়মান সূৰ্যৰ দেশ ল্যান্ড অফ ৰাইজিং সান। নেক্সট কোৱেশ্চন, শ্বিলং ইয়াত অৱস্থিত, তাৰমানে শ্বিলং ক'ত অৱস্থিত বুলি কৈছে? অপশ্যন ক নাগা পাহাৰ, খ গাৰো পাহাৰ, গ খাচী পাহাৰ, ঘ দামিকিৰ পাহাৰ। এটা কারেক্ট আনসার হব অপশন গ খাসি পাহাড়। শিলং খাসি পাহাড়ত অবস্থিত। নেক্সট কোয়েশ্চন, মিজোরামৰ ঐতিহাসিক নাম কি? ক গাৰো পাহাড়, খ লুসাই পাহাড়, গ সিঙাই পাহাড়, ঘ খাসি পাহাড়। কারেক্ট আনসার হৈছে অপশন খ লুসাই পাহাড়। মিজোরামৰ ঐতিহাসিক নাম হৈছে বা মিজোরামৰ পুৰণি নাম হৈছে লুসাই পাহাড়। নেক্সট কোয়েশ্চন, বায়োপা হৈছে ড্যাশ জনজাতিৰ পৰম্পৰাগত হেডগিয়াৰ। বায়োপা কোনটো জনজাতিৰ পৰম্পৰাগত হেডগিয়াৰ? ক ছিকিম, খ অৰুণাচল প্ৰদেশ, গ মিজোৰাম, ঘ ত্ৰিপুৰা। কারেক্ট আনসার হৈছে অপশন খ অৰুণাচল প্ৰদেশ। আৰু এইটো হৈছে নিচি জনজাতিৰ পৰম্পৰাগত হেডগিয়াৰ, যিটো অৰুণাচল প্ৰদেশত আছে। নেক্সট কোয়েশ্চন, ডাম্পা টাইগার রিজার্ভ ইয়াত অবস্থিত, ক'ত অবস্থিত ডাম্পা টাইগার রিজার্ভ? অপশন ক মিজোরাম, খ অৰুণাচল প্ৰদেশ, গ অসম, ঘ ত্ৰিপুৰা। কারেক্ট আনসার হৈছে অপশন ক মিজোরাম। মিজোরামত আছে ডাম্পা টাইগার রিজার্ভ। নেক্সট কোয়েশ্চন, চেৰাও হৈছে ইয়াৰ এক বিখ্যাত লোকনৃত্য। চেৰাও কাৰ ফোক ডান্স, ফেমাস ফোক ডান্স? অপশন ক আছে মিজোরাম, খ অসম, গ ছিকিম, ঘ অৰুণাচল প্ৰদেশ। কারেক্ট আনসার হব অপশন ক মিজোরাম। নেক্সট কোয়েশ্চন, পাকিম বন্যপ্ৰাণী অভয়াৰণ্য ইয়াত অৱস্থিত। ক অসম, খ ত্ৰিপুৰা, গ নাগালেণ্ড আৰু ঘ মিজোৰাম। পাকিম বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত বুলি কৈছে? কারেক্ট আনসার অপশন গ নাগালেণ্ড। নেক্সট কোয়েশ্চন, লোকনৃত্য বহাগ বিহু ড্যাশত জনপ্ৰিয়। বহাগ বিহু ক'ত জনপ্ৰিয়? অপশন ক অসম, খ ঝাৰখণ্ড, গ নাগালেণ্ড, ঘ ছিকিম। কারেক্ট আনসার হৈছে অপশন ক অসম। অসমত লোকনৃত্য বহাগ বিহু অতিকৈ জনপ্ৰিয়। নেক্সট কোয়েশ্চন, নাগালেণ্ডৰ চৰকাৰী ভাষা কি? অপশন ক নাগালী, খ ইংৰাজী, গ অসমী, ঘ চীনা। কারেক্ট আনসার হৈছে ইংৰাজী। নাগালেণ্ডৰ চৰকাৰী ভাষা হৈছে ইংৰাজী। নেক্সট কোয়েশ্চন, হৰ্ণবিল উৎসৱ হৈছে ইয়াৰ এটা প্ৰিয় উৎসৱ। অপশন ক মণিপুৰ, খ মিজোৰাম, গ মেঘালয় আৰু ঘ নাগালেণ্ড। কাৰ প্ৰিয় উৎসৱ হৰ্ণবিল, বা কোনটো ৰাজ্যত হৰ্ণবিলটো প্ৰিয় উৎসৱ সেইটো কৈছে? কারেক্ট আনসার হৈছে অপশন ঘ নাগালেণ্ড। নেক্সট কোয়েশ্চন, ভাৰতৰ 100তম বিমানবন্দৰ ইয়াত অৱস্থিত। ক'ত অৱস্থিত ভাৰতৰ 100তম বিমানবন্দৰ? অপশন আছে অৰুণাচল প্ৰদেশ, খ মেঘালয়, গ নাগালেণ্ড, ঘ ছিকিম। কারেক্ট হৈছে ছিকিম। ছিকিমত ভাৰতৰ 100তম বিমানবন্দৰ অৱস্থিত। আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী ইয়াত আছে। ক'ত আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী? অপশন আছে ছিকিম, খ অসম, গ মণিপুৰ আৰু ঘ মিজোৰাম। কারেক্ট হৈছে আনসার অসম। অসমত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী। অসমত শস্য চপোৱাৰ পিছত কোনটো লোকনৃত্য উদযাপন কৰা হয়? অপশন আছে অংকিতা নাট, খ ৰাউত নাচা, গ বিহু, ঘ নামগেন। কারেক্ট আনসার হৈছে অপশন গ বিহু। আৰু এইটো হৈছে মাঘ বিহু। শস্য চপোৱাৰ পিছত মাঘ বিহু উদযাপন কৰা হয়।
উত্তৰ পূব অঞ্চলৰ নিম্নলিখিত দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ কোনটো পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰা অন্তিমটো আছিল? উত্তৰ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা, খ মণিপুৰ আৰু মেঘালয়, ঘ অৰুণাচল প্ৰদেশ আৰু মিজোৰাম, আৰু ঘ আছে নাগালেণ্ড আৰু মিজোৰাম। ইয়াতে কুৱেশ্যনটোত কৈছে যে এইটো উত্তৰ পূব অঞ্চলৰ দুটা ৰাজ্য আগতে কেন্দ্ৰীয় শাসিত আছিল, তাৰপিছত ৰাজ্য হিচাপে পূৰ্ণ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিছে, আৰু এইকেইটাৰ ভিতৰত কোন দুটা সৰ্বশেষত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছে? কাৰেক্ট আনসাৰ হৈছে অপশ্যন গ অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। এই দুয়োটা 1987ত পূৰ্ণ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিছে। আজি লাষ্ট কোৱেশ্যন, নিম্নলিখিত কোনটোৰ বাবে অসমৰ বৰাক উপত্যকা বিখ্যাত? অপশ্যন আছে পেট্ৰলিয়াম সামগ্ৰী, খ চাহ খেতি, গ বাঁহ উদ্যোগ, ঘ কুটিৰ উদ্যোগ। বৰাক উপত্যকা অসমৰ বৰাক ভেলী কাৰ বাবে বিখ্যাত? কাৰেক্ট আনসাৰ হৈছে অপশ্যন খ চাহ খেতি। চাহ খেতিৰ বাবে বৰাক উপত্যকা বিখ্যাত।